বন্ধুসকল, আজি আমি উপস্থিত গোৱালপাৰা জিলাৰ পঞ্চৰত্ন ৰিজৰ্টত। আৰু পঞ্চৰত্ন ৰিজৰ্টখন যিসকলে দেখিছে জানে কিমান ধুনীয়া। আৰু আজি সন্ধিয়া আমি ইয়ালৈ আহি কেনে ইয়াৰ ধুনীয়া সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছোঁ। পঞ্চৰত্ন ৰিজৰ্টখন বহুত ধুনীয়া আৰু ইয়ালৈ বহুত মানুহ আহে দূৰ দূৰণিৰ পৰা, একমাত্ৰ ইয়াত ফটোশ্বুট কৰিবলৈ। আৰু ইয়াতে চাওক আপোনালোকে, ৰাতি হ'লে আৰু কিমান ভাল লাগে, এইবিলাক লাইটবিলাক জ্বলে। আৰু ব্ৰহ্মপুত্ৰটো একেবাৰে কাষত আৰু ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ নাজাৰা, ঠাণ্ডা ঠাণ্ডা হাৱা আপোনালোকে খাবলৈ পাব। আৰু ইয়াতে আপোনাৰ ৰেষ্টুৰেণ্টো আছে, আপোনালোকে যদি কিবা খাব খোজে তাতে খাবও পাৰে। চাওক আপোনালোকে ওপৰৰ পৰা কেনেকুৱা দেখা যায়, কি ধুনীয়া দেখা যায়। মানে বনোৱা বহুকেইদিন হ'ল, ময়ো বহুবাৰ আহিছোঁ, কিন্তু এতিয়া মানে অলপ কিছুমান লেতেৰা হৈছে, চাফা কৰি। ইয়াতে যদি আপোনালোকে সৰু ল'ৰা ছোৱালী লৈ আহে, তেতিয়াহ'লে সিহঁতৰ বাবে খেলা ধূলাৰ বাবে বহুত বস্তু আছে। এনেকুৱা গাড়ী আছে যিটো 100 টকা ভাড়া লয়। সৰু ল'ৰা ছোৱালীৰ বাবে ঝুলনিও আছে, কাৰণ সৰু ল'ৰা ছোৱালীবিলাক আনিলে ইয়াতে ধুনীয়াকৈ খেলিব দিব পাৰে। ইয়াতে আপোনালোকে থাকিব পাৰে, তাৰপিছত আপোনালোকে ইয়াতে পেচাব পায়খানা কৰাৰ ব্যৱস্থা চব আছে। আৰু শেষত আপোনালোকক দেখাইছোঁ ইয়াৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰটো। এইটো ঠাই মোৰ খুবেই প্ৰিয় আৰু ইয়াত থাকি বহুত ভাল লাগে। গৰম দিনত বিশেষকৈ বহুত ধুনীয়া লাগে, থাকি ভাল লাগে, কাৰণ ইয়াতে বহুত মানে মনৰ পৰা শান্তি পোৱা যায়। ঠাণ্ডা ঠাণ্ডা বতাহ বলে ইয়াতে, মানে কি ক'ম আৰু শান্তি। সেইখন আমাৰ নৰনাৰায়ণ সেতু।